মহাপ্ৰভু শ্ৰীকৃষ্ণ সৃষ্ট দ্বাৰকা মহানগৰীৰ প্ৰাকৃতিক শোভা নিশালৈকে পান কৰাৰ পিছত এনে লাগিল যেন প্ৰভুৰ ওচৰলৈ আহি জীৱনটো সাৰ্থক হৈ গ'ল। আজি আমি যাত্ৰা কৰিছোঁ প্ৰভুৰ বাসস্থান বেট দ্বাৰকালৈ। এয়া দ্বাৰকাৰ গেট, ৰাজ পৰিয়ালৰ গেট। দ্বাৰকাৰ পৰা বেট দ্বাৰকালৈ প্ৰায় 30ৰ পৰা 35 কিলোমিটাৰ দূৰত্ব। অতিক্ৰম কৰাৰ সময়ত দেখা গ'ল বহুতো নাৰিকল গছৰ বাগিচা। যাত্ৰাপথতেই পোৱা গ'ল শিৱৰাজপুৰ বীচ। যাত্ৰাৰ পথতে দেখিলোঁ টাটা কোম্পানীৰ নিমখ আৰু অন্যান্য সামগ্ৰী বনোৱা এটা ইণ্ডাষ্ট্ৰী। নিমখ উৎপাদনৰ বাবে সাগৰৰ পানী এনেদৰে আলি বান্ধি ধৰি ৰখা দেখা গ'ল। এতিয়া আমি বেট দ্বাৰকাৰ ওচৰ পাইছোঁহি। আমাৰ সন্মুখত এয়া সুদৰ্শন সেতু। এই সেতুৰ সিপাৰেই আছে আমাৰ গন্তব্যস্থল বেট দ্বাৰকা। দলঙৰ ওপৰৰ পৰাই ৰিণিকি ৰিণিকি দেখা সেই দ্বীপটোৱেই হৈছে বেট দ্বাৰকা, য'ত মহাপ্ৰভু শ্ৰীকৃষ্ণ বসবাস কৰিছিল। মহাপ্ৰভু শ্ৰীকৃষ্ণই হেনো এই দ্বীপটো তেওঁৰ বন্ধু সুদামাৰ পৰা বেট অৰ্থাৎ উপহাৰ হিচাপে পাইছিল। ইয়াত থকা সুদামা মন্দিৰত চাউল দান দিলে পুণ্য হয় বুলি জনশ্ৰুতি আছে। এয়াই দ্বাৰকাধীশ মন্দিৰ, য'ত মাতা ৰুক্মিণীৰ মাটিৰে সজা প্ৰভু শ্ৰীকৃষ্ণৰ মূৰ্তি বিদ্যমান। ওচৰতে আছে সোণেৰে সজা মাতা ৰুক্মিণী মহল। যাত্ৰাৰ সময়ত এই ঠাইখিনিত পানী নথকাৰ পৰিৱৰ্তে এতিয়া উভতনিৰ সময়ত পানীৰে ভৰি পৰিছে। এয়াই হয়তো সাগৰৰ মহিমা। এইবাৰ আমি যাত্ৰা কৰিছোঁ মাতা ৰুক্মিণী মন্দিৰলৈ।
এই মন্দিৰটোক জলদান মন্দিৰ বুলিও কোৱা হয়। পৌৰাণিক কাহিনী মতে মাতা ৰুক্মিণীয়ে ঋষি দুৰ্বাসাক নুসুধাকৈ পানী খোৱাৰ বাবে অভিশপ্ত হৈ এই মন্দিৰত থাকিবলগীয়া হৈছিল। সেইবাবে এই মন্দিৰত পানী দান কৰিব লাগে। আমাৰ আজিৰ যাত্ৰা ইমানতে শেষ হ'ল। জয় দ্বাৰকাধীশ, জয় ৰুক্মিণী মাতা।